ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন অৰ্থাৎ ডিএমইৰ পৰা এটা নতুন আপডেট আহিছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2020 বৰ্ষত মেট্ৰিক পাছ কৰিছিলে বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে বা এইবাৰ ডিগ্ৰীত এডমিশ্যন ল'ব বিচাৰে বা যিকোনো আণ্ডাৰ গ্ৰেজুৱেট ক'ৰ্ছত এডমিশ্যন ল'ব বিচাৰে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এটা ইউনিক আইডি বনাব লাগিব। এই ইউনিক আইডি বনোৱাটো কম্পালচাৰি কৰি দিছে। গতিকে তোমালোকে এই ইউনিক আইডিটো কেনেকৈ বনাবা, তাৰ কাৰণে কি কি ডকুমেণ্টছৰ দৰকাৰ হ'ব আৰু লগতে কেনেকৈ এপ্লাই কৰিবা, এই গোটেইখিনি কথা এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকে জানিব পাৰিবা। গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকা। সেইকাৰণে তোমালোকে যিকোনো এটা ব্ৰাউজাৰত যাবা। মই ক্ৰোম ব্ৰাউজাৰত গৈছোঁ। ক্ৰোম ব্ৰাউজাৰত গৈ তোমালোকে চাৰ্চ বাৰত চাৰ্চ কৰিবা DHE, এইটো চাৰ্চ কৰি তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তোমালোকে দেখা পাবা এটা ৱেবছাইট খোল খাই আহিব, যিটো নেকি ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইট। চ' তাতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তোমালোকে যিটো অফিচিয়েল ৱেবছাইট আছে সেইটো পাই যাবা। চ' তোমালোকে ইয়াতে ৰাইট ক্লিক ক্লিক কৰি তোমালোকে ইয়াতে ডেস্কটপ ছাইট কৰি ল'বা। ডেস্কটপ ছাইট কৰি লোৱাৰ পিছত তোমালোকে স্ক্ৰল ডাউন কৰিবা। স্ক্ৰল ডাউন কৰাৰ পিছত তোমালোকে ইয়াতে দেখা পাবা যে অনলাইন এডমিশ্যন বুলি লিখা আছে। চ' তাতে ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তোমালোকে কেনেকৈ এটা পপ আপ উইণ্ড' আহিব। চ' তোমালোকে ইয়াতে অ'কে কৰি দিবা। অ'কে কৰাৰ পিছত তোমালোকে দেখা পাবা যে আৰু এটা পেজ খোল খাব। চ' তোমালোকে দেখা পাইছা যে এনেকুৱা ধৰণৰ এটা পেজ খোল খাইছে, য'ত নেকি তোমালোকৰ লিখা আছে যে অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ ইউনিক আইডি জেনেৰেশ্যন। চ' ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন আছে, এইখিনি তোমালোকে আগতে পঢ়ি ল'বা, কাৰণ এইখিনি পঢ়াটো খুবেই দৰকাৰী। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰিবা। যদি ভিডিঅ'টো এইখিনিৰ পৰা তোমালোকে গুচি গৈ তোমালোকে বিচাৰা যে আমি অনলাইন এপ্লাই কৰি দিওঁ, তাৰপিছত তোমালোকে হয়তো বহুতো সমস্যাৰ সন্মুখীন হ'ব লাগিব। সেইকাৰণে ভিডিঅ'টো প্ৰথমতে গোটেইখিনি চাই লোৱা, তাৰপিছত তোমালোকে এপ্লাই কৰিবা। চ' ইয়াতে আছে যে ৰেজিষ্টাৰ ইউৰ ইনফৰমেশ্যন টু জেনেৰেট দি ইউনিক আইডি, ইউ মাষ্ট ফিল আপ দি ডাটা প্ৰপাৰলি এণ্ড কাৰেক্টলি। চ' ইয়াতে কোৱা হৈছে যিখিনি ডাটা তোমালোকে ইয়াত বহাবা, সেইখিনি ডাটা যাতে কাৰেক্ট হয়, অৰ্থাৎ শুদ্ধ হয়। তো ইয়াতে ছেকেণ্ড অপশ্যন আছে কনফাৰ্মেশ্যন SMS উইল বি চেণ্ড টু ইয়াৰ মোবাইল নাম্বাৰ। চ' তোমালোকে এটা মোবাইল নাম্বাৰ দিব লাগিব, য'ত নেকি তোমালোকৰ এটা OTP যাব পাৰে। চ' ইয়াতে তোমালোকক কোৱা হৈছে যে এজন ষ্টুডেণ্টৰ এটাহে ইউনিক আইডি বনাব পাৰিব। চ' তোমালোকে এইখিনি আগতে পঢ়ি ল'বা, ভাল ধৰণে পঢ়ি লৈ তাৰপিছত তোমালোকে গ' ফৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিবা। গ' ফৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত তোমালোকৰ সন্মুখত এটা ৰেজিষ্ট্ৰেশ্যন ফৰ্ম খোল খাই আহিব, য'ত নেকি তোমালোকে নিজৰ ডিটেইলছখিনি দি ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ছাবমিট কৰিব লাগিব। এই ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত এনেকৈ ধ্যান দি কৰিবা যাতে তোমালোকৰ অলপো ভুল নহয়, কাৰণ যদি অলপ ভুল হৈ যায় তেন্তে পিছলৈ এডিট কৰিব নোৱাৰিবা। গতিকে মই এইটো ভিডিঅ'ত বহুত সুন্দৰকৈ প্ৰথমৰ পৰা শেষলৈ ষ্টেপ বাই ষ্টেপ বুজাইছোঁ। গতিকে এইটো ভিডিঅ' শেষলৈকে চাই থাকা। এইটো ভিডিঅ' চোৱাৰ পিছত তোমালোকে বহুত সুন্দৰকৈ ফৰ্মটো ছাবমিট কৰিব পাৰিবা। গতিকে এতিয়া মই ডিটেইলছখিনি ফিল আপ কৰি তোমালোকক দেখাই দি আছোঁ। চ' তোমালোকে ইয়াত দেখা পাইছা যে ফাৰ্ষ্ট নেম লিখা আছে। চ' তোমালোকে ইয়াতে প্ৰথমতে ফাৰ্ষ্ট নেম দিবা, তাৰপিছত যদি তোমালোকৰ মিডল নেম আছে তেন্তে মিডল নেমটো দিবা, আৰু লগতে তোমালোকৰ লাষ্ট নেম দিবা। এইখিনি দিয়াৰ পিছত তোমালোকে ফাদাৰ্ছ নেম দিব লাগিব আৰু লগতে মাদাৰ্ছ নেম দিব লাগিব। ফাদাৰ্ছ নেম মাদাৰ্ছ নেম দিয়াৰ পিছত তোমালোকে এটা মোবাইল নাম্বাৰ দিব লাগিব। চ' মোবাইল নাম্বাৰটো দিয়াৰ পিছত তোমালোকে ডেট অফ বাৰ্থ দিব লাগিব। ডেট অফ বাৰ্থ দিয়াৰ সময়ত তোমালোকে ইয়াতে চিম্পলি ক্লিক কৰি দিবা। ক্লিক কৰাৰ পিছত তোমালোকৰ সন্মুখত এটা কেলেণ্ডাৰ খোল খাই আহিব। চ' তোমালোকে কেলেণ্ডাৰ ক্লিক কৰিও তোমালোকে ডেট অফ বাৰ্থ দিব পাৰিবা, আৰু যদি তেনেকৈ অসুবিধা হৈছে তেন্তে তোমালোকে ইয়াত মেনুৱেলি অৰ্থাৎ তোমালোকে টাইপ কৰি ডেট অফ বাৰ্থ দিব পাৰিবা। তাৰ কাৰণে তোমালোকে ফাৰ্ষ্টতে ডেটটো দিবা, তাৰপিছত এটা স্লেছ দিবা। স্লেছ দিয়াৰ পিছত তোমালোকে মান্থ দিবা। মান্থটো দিয়াৰ পিছত স্লেছ দি তোমালোকে ইয়াৰটো দি দিবা। তাৰপিছত তোমালোকে ইয়াৰ পৰা জেণ্ডাৰ চিলেক্ট কৰিবা, ৰিলিজন চিলেক্ট কৰিবা, আৰু লগতে তোমালোকে কাষ্টটো চিলেক্ট কৰিবা। চিলেক্ট কৰাৰ পিছত PWD যদি হয় তেন্তে য়েছ দিবা, আদাৰৱাইজ ন' দিবা। তাৰপিছত ষ্টেট অফ ডমিচাইল দিবা, তোমালোকে ষ্টেটৰ নাম আৰু লগতে ডিষ্ট্ৰিক্টটো দিবা। তাৰপিছত তোমালোকে দেখা পাইছে ইয়াতে এক্সামিনেশ্যন। চ' লাষ্ট কোৱালিফাইং এক্সাম, তোমালোকে লাষ্ট কোৱালিফাইং এক্সাম যিটো পাছ কৰিছে সেইটো দিবা। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব লাগিব। তোমালোকে লাষ্ট কোৱালিফাইং এক্সাম অৰ্থাৎ তোমালোকে লাষ্ট কি এক্সাম পাছ কৰিছা সেইটোৰ তোমালোকে এক্সামৰ নামটো দিবা আৰু লগতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিবা। তাৰপিছত তোমালোকে দেখা পাইছা যে ইয়াতে লিখা আছে চেকিং এডমিশ্যন ফৰ। চ' তোমালোকে কিহত এডমিশ্যন ল'ব বিচাৰা ইয়াতে দিব লাগিব। অৰ্থাৎ তোমালোকে যদি BA BSc BComত এডমিশ্যন ল'ব বিচাৰা তেন্তে আণ্ডাৰ গ্ৰেজুৱেট দিবা, অৰ্থাৎ UG দিবা, আৰু যদি বেলেগ কোৰ্চত ল'ব বিচাৰা তেন্তে PG দিবা, আৰু যদি হায়াৰ ছেকেণ্ডেৰীত ল'ব বিচাৰা তেন্তে HS দিবা। ইয়াতে আৰু এটা আছে চেকিং এডমিশ্যন ইয়াৰ ছেমিষ্টাৰ। চ' তোমালোকে কোনটো ছেমিষ্টাৰ এডমিশ্যন ল'ব বিচাৰা, চ' ইয়াতে তোমালোকে
দিব লাগিব। চ' এইখিনি দিয়াৰ পিছত তোমালোকে দেখা পাইছা বেংক একাউণ্ট ডিটেইলছ অৰ্থাৎ বেংক একাউণ্ট ডিটেইলছ দিব লাগিব। চ' তোমালোকে ফাৰ্ষ্টতে দেখা পাইছা যে বেংক একাউণ্ট হোল্ডাৰ নেম অৰ্থাৎ যাৰ নামত বেংক একাউণ্টটো আছে তাৰ নাম দিব লাগিব। যদি তোমালোকৰ বেংক পাছবুক নাই তেন্তে তোমালোকে পেৰেণ্টছৰ বেংক একাউণ্ট দিব পাৰা। তাৰপিছতে বেংক একাউণ্ট নাম্বাৰ দিব লাগিব আৰু লগতে IFSC কোড দিব লাগিব। যদি তোমালোকে বেংক একাউণ্ট নাম্বাৰ দিয়াত কিবা অসুবিধা হৈছে তেন্তে তোমালোকে কমেণ্ট কৰিবা কমেণ্ট বক্সত। মই তোমালোকক ইয়াতে এটা নাম্বাৰ প্ৰভাইড কৰি দিছোঁ যিটো হেল্পলাইন নাম্বাৰ। চ' তাতে তোমালোকে কল কৰি সুধিব পাৰা। এই গোটেই তথ্যখিনি দিয়াৰ পিছত তোমালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন আৰু এবাৰ চেক কৰি ল'বা যাতে কিবা ভুল থাকি নাযায়, কাৰণ এবাৰ যদি ভুল থাকি যায় তাৰপিছত যদি তোমালোকে ছাবমিট কৰি দিয়া তাৰপিছত তোমালোকে এডিট কৰিব নোৱাৰিবা। গতিকে তোমালোকে আৰু এবাৰ চেক কৰি ল'বা যাতে কিবা মিষ্টেক নহয়। যদি মিষ্টেক হৈছে তেন্তে এতিয়াই এডিট কৰি লৈ ল'বা, কাৰণ তোমালোকে পিছলৈ আৰু এডিট কৰিব নোৱাৰিবা। তথ্যখিনি চোৱাৰ পিছত যদি ভাবা যে ঠিকেই আছে এতিয়া আমি ছাবমিট দিব পাৰোঁ, চ' তোমালোকে ইয়াতে এটা টিক মাৰ্ক মাৰি তোমালোকে ছাবমিট বটনত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পপআপ উইণ্ড' আহিব। চ' ইয়াতে তোমালোকে এছ বটনত ক্লিক কৰি দিবা। এছ বটনত ক্লিক কৰি দিয়াৰ পিছত তোমালোকে দেখা পাবা আৰু এখন পেজ খোল খাই আহিব য'ত নেকি তোমালোকে দেখা পাবা যে ডাউনলোড একনলেজমেণ্ট বুলি লিখা আছে আৰু ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল। চ' তোমালোকে ইয়াৰ পৰা ডাউনলোড একনলেজমেণ্ট যিটো কলম দেখা পাই আছা তাৰ পৰা তোমালোকে এই ফৰ্মখন ডাউনলোড কৰি ল'বা। চ' তোমালোকে ইয়াতে দেখা পাইছে ইউনিক আইডি আহি গ'ল আৰু তোমালোকৰ নামটো আহি গ'ল, মোবাইল নম্বৰটো আহি গ'ল। চ' তোমালোকে দেখা পাইছা যে এনেকুৱা ধৰণৰ এটা একনলেজমেণ্ট আহি যাব। তোমালোকে এই একনলেজমেণ্টখন মোবাইলত ছেভ কৰি ৰাখিবা কাৰণ পিছলৈ এইটো কামত আহিব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবা আৰু যদি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। চ' আজিৰ কাৰণে ইমানেই। লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। টেক কেয়াৰ, বাই বাই।